হেল্ল' এণ্ড হাই এভৰিৱান। আদৰণি জনাইছোঁ আমাৰ নতুন এটা ছিৰিজ লৈ। ঠিক আছে, লাষ্ট ইয়াৰ আমি কি কৰিছিলোঁ, যিকেইটা ইংৰাজী মাধ্যমৰ যিকেইটা ষ্টুডেণ্ট আছে সিহঁতৰ বাবে মই সমাজ বিজ্ঞানৰ গোটেইখিনি চিলেবাছ কভাৰ কৰিছিলোঁ ইন হিন্দী। ঠিক আছে, তো এইবাৰ আমি যিমানখিনি সমাজ বিজ্ঞানৰ ইতিহাস বা ভূগোল বা অৰ্থনীতি বিজ্ঞান বা ৰাজনীতি বিজ্ঞান যিয়ে নহওক, আমি গোটেইখিনি এইবাৰ অসমীয়া মাধ্যমত কভাৰ কৰিম। ঠিক আছে, যাতে অসমীয়া মাধ্যমৰ যিকেইটা ষ্টুডেণ্ট আছে সিহঁতৰ বাবে হেল্পফুল হয়। আৰু এটা ইম্পৰ্টেণ্ট ন'টিচ তোমালোকক দিব আছে যে তোমালোকৰ যিটো তৃতীয় খণ্ড আছিল, ডেট মিনছ পলিটিকেল ছায়েন্স বা ৰাজনীতি বিজ্ঞান আৰু ইকনমিক্স বা অৰ্থনীতি বিজ্ঞান, সেইটো কিতাপ চেঞ্জ হ'ব। ঠিক আছে, আৰু বাকী যিটোটা কিতাপ আছে ডেট মিনছ জিঅ'গ্ৰাফী বা ভূগোল আৰু ইতিহাস বা হিষ্ট্ৰী, এইটো চেঞ্জ নহয়। ঠিক আছে, তো আমি এইটো ক্লাছত কি ষ্টাৰ্ট কৰিম, ইতিহাস ষ্টাৰ্ট কৰিম। ঠিক আছে, আৰু যেতিয়া সেইটো নতুন কিতাপ আহিব সেইটো আমি ডিছকাছ কৰি ল'ম। তো ব'লা আজি আমি প্ৰথম চেপ্টাৰ ষ্টাৰ্ট কৰোঁ। আৰু চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগতে মই কিছুমান তোমালোকক কথা ক'ব বিচাৰোঁ। যেনেকুৱা তোমালোকে যেতিয়া চেপ্টাৰটো পঢ়িবা, ঠিক আছে, তোমাৰ যিটো চেবাৰ বুকছ আছে সেই কিতাপখন তুমি ওচৰত লৈ ল'বা আৰু তাৰ লগতে এটা নোটবুক লৈ ল'বা, যাতে মই যিমানখিনি কথা তোমালোকক ক্লাছত টাইমত মই কৈ থাকোঁ সেইখিনি তোমালোকে নোট কৰি ল'বা, যাতে তোমালোকৰ শ্বৰ্ট নোটছকেইটা হৈ যায়। ঠিক আছে, আৰু এই শ্বৰ্ট নোটছকেইটা তুমি এক্সামৰ আগে আগে ৰিভাইজো দিব পাৰিবা ইজিলি। ঠিক আছে, তো ব'লা আমি ষ্টাৰ্ট কৰোঁ আজি নতুন এটা ছিৰিজ লৈ। আৰু প্ৰথম চেপ্টাৰটোৱে হৈছে আমাৰ বংগ বিভাজন 1905 to 1911 আৰু স্বদেশী আন্দোলন। ঠিক আছে, এতিয়া চোৱা, নামতে লিখা আছে বংগ বিভাজন, মানে বংগক কেনেকৈ বিভাজন কৰা হয়। বংগ মানে বেংগল। ঠিক আছে, যিটো আমি বেংগল বুলি কওঁ। যিটো বৰ্তমান বেংগল আছে সেইটো বহুত সৰু হয়। আগত কি আছিল, বেংগলটো বহুত ডাঙৰ আছিল। ঠিক আছে, আমি চাম, গোটেইখিনি চাম, আমি পিকচাৰতো চাম। তো বংগক কেনেকৈ বিভাজন কৰা হয় আৰু বংগ বিভাজনৰ ফলত কেনেকৈ এটা স্বদেশী আন্দোলনে তেতিয়া গঢ় লৈ উঠে। ঠিক আছে, এতিয়া চোৱা, আৰু লাষ্ট ইয়াৰ মই কি কৰিছিলোঁ, লাষ্ট ইয়াৰ আমি কিতাপৰ পৰা কপি কৰি লৈ বেলেগকৈ এটা PDF বনাইছিলোঁ, তাৰপিছতহে আমি বস্তুবিলাক পঢ়িছিলোঁ। কিন্তু এইবাৰ আমি কি কৰিম, ডাইৰেক্টলি তোমালোকৰ যিখন কিতাপ আছে চেবাৰ, তাৰ পৰা আমি গোটেইখিনি পিকচাৰ মাৰি কিনে লৈ ডাইৰেক্টলি কিতাপৰ পৰাহে পঢ়াম। ঠিক আছে, তো এতিয়া চোৱা, মূল আলোচ্য বিষয় কি কি আমি এই চেপ্টাৰটোত আলোচনা কৰিম। প্ৰথমত হ'ল বংগ ভংগৰ পটভূমি। ঠিক আছে, এই বংগক কিয় ভংগ কৰিছিল ব্ৰিটিছে, নামতে লিখা আছে বংগ বিভাজন। বংগক কেনেকৈ ভাগ কৰা হৈছিল আৰু কোনে কৰিছিল, ব্ৰিটিছে কৰিছিল, কাৰণ সেই সময়ত ব্ৰিটিছৰ ৰাজ আছিল। কিয় কৰিছিল, তাৰ বেকগ্ৰাউণ্ড কি আছিল। তাৰপিছত স্বদেশী আন্দোলন, কিহৰ কাৰণে স্বদেশী আন্দোলন গঢ় লৈ উঠে। তাৰপিছত জাতীয় সাহিত্য, স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা, মুছলিম লীগৰ কেনেকৈ প্ৰতিষ্ঠা হয়, স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছৰ মাজত যিটো ৰিলেশ্যন আছে সেইটো বুজিম আমি। স্বদেশী আন্দোলনৰ অৱদান, কি কি অৱদান আগবঢ়ায় স্বদেশী আন্দোলনে। বংগ বিভাজন, স্বদেশী আন্দোলনৰ ফলাফল, স্বদেশী আন্দোলনৰ ফলাফলত কি হৈছিল। জাতীয় শিক্ষা, স্বদেশী আন্দোলনৰ টাইমত জাতীয় শিক্ষা কেনেকৈ গঢ় লৈ উঠা ইণ্ডিয়াত। ঠিক আছে, তাৰপিছত স্বদেশী শিল্প উদ্যোগ এণ্ড চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা। এই আন্দোলনবিলাক ৰখাবৰ বাবে চৰকাৰে কি কি ব্যৱস্থা হাতত লৈছিল সেইখিনিও আমি ডিছকাছ কৰিম এইটো চেপ্টাৰত। ঠিক আছে, তো এইখিনিতে তুমি কি বুজিব পাৰিলা, চেপ্টাৰটো কিহৰ বিষয়ে আছে। চেপ্টাৰটোত বংগ বা বেংগলক বিভাজনৰ বিষয়ে লিখা আছে, বেংগলক কেনেকৈ বিভাজন কৰা হয় আৰু তাৰ ফলত কেনেকৈ স্বদেশী আন্দোলন গঢ় লৈ উঠে। ঠিক আছে, তো মেইন এই দুটা বস্তু আমি এই চেপ্টাৰটো ডিছকাছ কৰিম। এতিয়া চোৱা, প্ৰথমত চোৱা, বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। এতিয়া চোৱা, ছেকেণ্ড লাইনতে আমি এটা ইম্পৰ্টেণ্ট MCQ পালোঁ। কি পালোঁ, যে ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত বংগ বিভাজন। তাৰমানে বংগ বিভাজন কাৰ শাসনকালত হৈছিল, লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত। এতিয়া চোৱা, মই তোমালোকক প্ৰথমতে কৈছিলোঁ যে এটা নোটবুক লৈ বহিবা। ঠিক আছে, জাষ্ট এতিয়া তোমালোকে চিম্পল এটা ইনফৰ্মেশ্যন লিখি লোৱা ছাইডত, এনেকৈ মই যেনেকৈ লিখি আছোঁ সেনেকৈ লিখি লোৱা। ঠিক আছে,
জাষ্ট এনেকৈ এটা পইণ্ট দিবা, লিখিবা বংগ বিভাজন, বংগ বিভাজন, ঠিক আছে। আৰম্ভ কাৰ দিনত হৈছিল? লৰ্ড কাৰ্জন, এনেকৈ লিখি লোৱা, ঠিক আছে। এতিয়া চোৱা, বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা এই সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল, ঠিক আছে। সেই সময়ত কি আছিল? বংগ প্ৰদেশ বা বেংগল বহুত ডাঙৰ আছিল এৰিয়া, ঠিক আছে। তো তাক দুভাগত কৰে ব্ৰিটিছে, আৰু সেইকাৰণে কি হয়, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতীয় জনগণৰ মনত এটা বিক্ষোভ সৃষ্টি হয়, ঠিক আছে, যে আমাৰ যিখিনি এৰিয়া আছে সেইখিনিক ভাগ কৰি কিনে ব্ৰিটিছে কি কৰিব বিচাৰিছে, ঠিক আছে। তাৰপিছত চোৱা, চিপাহী বিদ্ৰোহ 1857 খ্ৰীষ্টাব্দৰ পিছত বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব লাগিব, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, কাৰণ চোৱা, ভাৰতৰ ইতিহাস যেতিয়া চাব যোৱা, মানে ব্ৰিটিছ অহাৰ পিছত, ঠিক আছে, ভাৰতীয়সকলে কেতিয়া কেতিয়া আন্দোলন কৰিছিল এটা তুমি জানা? চিপাহী বিদ্ৰোহৰ টাইমত। চিপাহী বিদ্ৰোহৰ টাইমত কি হৈছিল? গোটেই ভাৰতৰ পৰা ভাৰতীয়সকলে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল, ঠিক আছে। আৰু সেই ঘটনাটোৰ পিছত এই বংগ বিভাজনৰ যিটো আন্দোলন হৈছিল, এইটোকে ভাৰতীয় ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি আমি। প্ৰথমটো আছিল চিপাহী বিদ্ৰোহ, দ্বিতীয়টো আছিল বংগ বিভাজন। লাগিলে এইটো তুমি নোট কৰি ল'ব পাৰা, ঠিক আছে। যেনেকৈ লিখিবা, প্ৰথমটো ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ উল্লেখযোগ্য ঘটনা আছিল চিপাহী বিদ্ৰোহ, ছাইডত ইয়াৰটো লিখি থবা 1857, আৰু দ্বিতীয়টো আছিল বংগ বিভাজন। তাৰপিছত চোৱা, ঊনবিংশ শতিকাৰ শেষৰ পিনে আৰু 20 শতিকাৰ আৰম্ভণিত বংগদেশত জাতীয় জাগৰণে এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। চোৱা, ব্ৰিটিছসকল অহাৰ পিছত তেওঁলোকে বহুতো আইন প্ৰণয়ন কৰিছিল, বহুতো টেক্স লগাইছিল, যাৰ বাবে কি হৈছিল, আমাৰ ভাৰতীয়সকলৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে এটা ব্ৰিটিছ বিৰোধী ভাৱ লৈছিল, ঠিক আছে, যে আমাৰ এতিয়া যিখন ভাৰত আছে সেইখনত আমিহে ৰাজ কৰিব লাগিব, ব্ৰিটিছে কৰিলে নহ'ব, কাৰণ ব্ৰিটিছে আমাৰ ওপৰত বহুত অত্যাচাৰ কৰে, ঠিক আছে। তো সেইকাৰণে কি হৈছিল, বংগদেশত এইটো ভাবে মানুহৰ মনত উপনীত হৈছিল যে ব্ৰিটিছক কেনেকৈ ভাৰতৰ পৰা পঠিয়াব লাগে এতিয়া, ঠিক আছে। বংগবাসীৰ এই জনজাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল, আৰু এই জাগৰণ মষিমূৰ কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ব বংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ব বংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিম বংগ নামেৰে আনখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল, ঠিক আছে। এতিয়া চোৱা, ইয়াৰ মেপখন নাই, নেক্সট যিখন ক্লাছ হ'ব, ধৰি লোৱা লেকচাৰ 2ত হ'ব, তো সেইখনত মই আপোনালোকক এই মেপখন দেখুৱাই দিম, ঠিক আছে। বংগক কেনেকৈ ভাগ কৰা হয়, দুটা বংগক ভাগ কৰি দুটা ভাগত ভাগ কৰা হয়। এটা ভাগৰ নাম আছিল পূৰ্ব বংগ আৰু অসম, আৰু আন এটা ভাগৰ নাম আছিল পশ্চিম বংগ, ঠিক আছে। মই এতিয়া ৰাফলি তোমাক এটা ডায়েগ্ৰাম এটা ড্ৰ কৰি দেখাওঁ, ঠিক আছে। ধৰি লোৱা বংগ এইখন আছিল, ঠিক আছে, গোটেইখনৰ নাম আছিল বংগ প্ৰদেশ, এই গোটেইখনৰ নাম। তো ব্ৰিটিছে কি কৰে, এইটো পূব আৰু এইটো পশ্চিম, ব্ৰিটিছে ইয়াক দুটা ভাগত ভাগ কৰে, ঠিক আছে। যিটো পূব ভাগ এইখিনিক নাম দিয়ে পূব বংগ আৰু অসম, পূৰ্ব বংগ আৰু অসম নাম দিয়ে, ঠিক আছে। আৰু বাকী যিখিনি পশ্চিম ভাগ আছিল তাক নাম দিয়ে পশ্চিম বংগ, ঠিক আছে। এইটো ডায়েগ্ৰামটো মই এইবাৰ দিয়া নাই, মেপটো মই নেক্সট শ্লাইডত কভাৰ কৰি দিম, ঠিক আছে, তেতিয়া ভালকৈ বুজিব পাৰিবা। মই ৰাফলি এতিয়া তোমালোকক বুজাই দিলোঁ এনেকৈ ভাগ কৰিছিল। তো এতিয়া চোৱা, পূৰ্ব বংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ব বংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল, মানে এইখিনি, ঠিক আছে। এইখিনি যিখন বংগ আছিল তাৰ নাম অসমৰ লগত সংলগ্ন কৰি এইটো নাম দিছিল, গোটেইখিনি নাম দিছিল পূৰ্ব বংগ আৰু অসম, ঠিক আছে। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিমবংগ নামৰ আন এখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল, আৰু পশ্চিম ছাইডত যিখিনি বংগ আছে তাক কি কৰিছিল, বিহাৰ আৰু উৰিষ্যাৰ লগত সংলগ্ন কৰি গোটেইখনৰ নাম দিছিল পশ্চিমবংগ, ঠিক আছে। এতিয়া চোৱা,
বংগ বিভাজনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হৈছিল। প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিপক্ষে বংগ ভংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। ঠিক আছে, এই যে বংগক ব্ৰিটিছে দুভাগ কৰিছিল, তো তাৰ বিপক্ষত কি হৈছিল, আমাৰ ভাৰতীয়সকলৰ মনত এটা আন্দোলন গঢ়ি উঠিছিল। ঠিক আছে, আৰু ভাৰতীয়সকলে এইটো কামৰ বিৰুদ্ধে আন্দোলনো কৰিছিল সেইটো টাইমত, আৰু এইটোকে কোৱা হয় সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। তো এইটো আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল। ঠিক আছে, ইম্পৰ্টেণ্ট পইণ্টটো কি হ'ল, যদি কুৱেশ্যন এনেকৈ আহে যে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম কোনটো হ'ব, যিটো ভাৰতীয় মানুহে আন্দোলন কৰিছিল কাৰ বিৰুদ্ধে, ব্ৰিটিছৰ বিৰুদ্ধে, কিহৰ বাবে, বংগক বিভাজন কৰালৈ। ঠিক আছে, আমাৰ ভাৰতীয় মানুহে বংগক বিভাজন হোৱাটো বিচৰা নাই, আৰু কি হৈছিল, ব্ৰিটিছে বংগক বিভাজন কৰিছিল। সেইকাৰণে কি হৈছে, ভাৰতীয়সকলে কি কৰিছিল, ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনৰ ষ্টাৰ্ট কৰিছিল। ঠিক আছে, এতিয়া চোৱা, আমি এই অধ্যায়ত বংগ বিভাজনৰ ঐতিহাসিক পটভূমি আৰু স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, এতিয়া চোৱা, এতিয়া আমি পাৰ্টিকুলাৰলি আলোচনা কৰিম বংগ ভংগৰ পটভূমি, মানে বংগক যি বিভাজন কৰিছিল তাৰ বেকগ্ৰাউণ্ড কি আছিল, ব্ৰিটিছে কিহৰ বাবে বংগক বিভাজন কৰিছিল। ঠিক আছে, এতিয়া চোৱা, 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। ঠিক আছে, এতিয়া এইটো লাইন বুজাৰ আগতে আমাৰ কিছুমান বস্তু বুজিব লাগিব। ঠিক আছে, মই এইখিনি মানত তোমালোকক ড্ৰ কৰি দেখাই দিওঁ। এতিয়া চোৱা, একজেক্টলি নহ'ব এতিয়া, ঠিক আছে, সেইটো টাইমত যিটো অসমৰ ভাৰতৰ যিখন মানচিত্ৰ আছিল এনেকুৱা ধৰি লোৱা আৰু। ঠিক আছে, একচুৱেলি আমাৰ আজিকালি কি হয়, আজিকালি চোৱা, ভাৰতক যেনেকৈ ৰাজ্যত ভাগ কৰা হয়, ঠিক আছে, সেইটো টাইমত ব্ৰিটিছে কি কৰিছিল, এই ব্ৰিটিছ ইণ্ডিয়া মানে গোটেইখিনি ধৰা হ'ব, ইণ্ডিয়া, পাকিস্তান, বাংলাদেশ চবকে মিলি কিনে। ঠিক আছে, এইখিনিও কভাৰ কৰা হ'ব, মই পাহৰি গৈছিলোঁ। ঠিক আছে, এইখন বাংলাদেশ। এতিয়া চোৱা, এই গোটেইটো ব্ৰিটিছ ইণ্ডিয়া বুলি কৈছিল। ঠিক আছে, আৰু আমাৰ যেনেকুৱা আজিকালি কি আছে, ৰাজ্য আছে, তো সেইটো টাইমত ব্ৰিটিছে কি কৰিছিল, গোটেই ইণ্ডিয়াটোক প্ৰেচিডেঞ্চিত ভাগ কৰিছিল, প্ৰেচিডেঞ্চি। ঠিক আছে, তাৰ ভিতৰত 3টা ইম্পৰ্টেণ্ট প্ৰেচিডেঞ্চি আছে। কি এতিয়া চোৱা, এইখিনিত আছিল বেংগল প্ৰেচিডেঞ্চি। ঠিক আছে, এইখিনিত আছিল মাদ্ৰাছ প্ৰেচিডেঞ্চি, আৰু এইখিনি মানত আছিল বম্বে প্ৰেচিডেঞ্চি। ঠিক আছে, এইখিনি বেংগল, এইটো মাদ্ৰাছ, আৰু এইটো বম্বে প্ৰেচিডেঞ্চি। ঠিক আছে, আৰু আজিকালি যেনেকুৱা এখন ৰাজ্য চলাবৰ বাবে ৰাজ্যপাল থাকে, মুখ্যমন্ত্ৰী থাকে, সেনেকৈ সেইটো টাইমত কি আছিল, প্ৰেচিডেঞ্চিক চলাবৰ কাৰণে এটা এটাকৈ গভৰ্ণৰ নিযুক্ত কৰা আছিল। ব্ৰিটিছ চৰকাৰে এটা এটাকৈ গভৰ্ণৰ দিছিল যে তুমি এইটো প্ৰেচিডেঞ্চিত শাসনৰ দায়িত্ব তোমাৰ। ঠিক আছে, তো বেংগলত এটা গভৰ্ণৰ আছিল, মাদ্ৰাছত এটা গভৰ্ণৰ আছিল, আৰু বম্বেত এটা গভৰ্ণৰ আছিল। ঠিক আছে, কিন্তু কি হয়, ব্ৰিটিছে 1773 এটা আইন লৈ আহে, যিটো জাষ্ট আমি পঢ়িলোঁ। ঠিক আছে, নিয়ন্ত্ৰণকাৰী আইন এটা লৈ আহে 1773। তো এইটোত কি কৰা হয়, এই বেংগলৰ যিটো গভৰ্ণৰ আছিল তাক প্ৰমোশ্যন দিয়া হয়। প্ৰমোশ্যন দি তাক কি দিয়া হয়, গভৰ্ণৰ জেনেৰেল বুলি দিয়া হয়। তাত লিখাও আছে গভৰ্ণৰ জেনেৰেল দিয়া হয়। ঠিক আছে, তাক প্ৰমোশ্যন কৰাই দিয়ে, আৰু বাকী যিটোটা গভৰ্ণৰ আছিল সিহঁতক ডিমোশ্যন দি দিয়ে। ডিমোশ্যন মানে এই বাকী দুটা গভৰ্ণৰ এতিয়া এই বেংগলৰ যিটো গভৰ্ণৰ আছিল বা বৰ্তমান গভৰ্ণৰ জেনেৰেল তাৰ আণ্ডাৰত কাম কৰিব লাগিব। ঠিক আছে, মানে এতিয়া কি হ'ল, যিটো বেংগলৰ গভৰ্ণৰ আছিল, এই গভৰ্ণৰৰ গোটেইখিনি দায়িত্ব হৈ গ'ল যে এই গোটেইখিনি এৰিয়া এতিয়া তাৰ আণ্ডাৰত থাকিব, তাই এতিয়া নিয়ন্ত্ৰণ কৰিব গোটেইখিনি ঠাইত। মানে বেংগলৰ গভৰ্ণৰে এতিয়া বম্বেকো চাব, মাদ্ৰাছকো চাব, আৰু বাকী যি দুটা গভৰ্ণৰ আছিল তাৰ আণ্ডাৰত কাম কৰিব লাগিব। ঠিক আছে, এতিয়া চোৱা, বাকীখিনি আমি চাওঁ। ঠিক আছে, এতিয়া আকৌ পৰা 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন আনে। ঠিক আছে, এটা আইন প্ৰৱৰ্তন কৰে সিহঁতে, বংগ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ পদটোক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। মানে বংগৰ যিটো গভৰ্ণৰ আছিল, বেংগলৰ যিটো গভৰ্ণৰ আছিল, তাক প্ৰমোশ্যন দিয়া হয় আৰু তাক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হয়।
ঠিক আছে। এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল। একচুৱেলি ইয়াত এটা ৱৰ্ড লিখা আছে চোৱা, ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ। ঠিক আছে, ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ আৰু বেংগলৰ গভৰ্ণৰ একে, কাৰণ কেলকাতাত কি আছিল, ফৰ্ট উইলিয়াম বুলি এটা দুৰ্গ আছিল, সেইকাৰণে ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ বুলিও কেতিয়া কোৱা হয়। ঠিক আছে, তো কি কৰিছিল, বোম্বাই আৰু মাদ্ৰাছৰ যিটো গভৰ্ণৰ আছিল তাৰ তলতীয়া কৰিছিল, আৰু বেংগলৰ যিটো গভৰ্ণৰ আছিল তাক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল, তাক প্ৰমোশ্যন দিয়া হৈছিল। ঠিক আছে, এতিয়া চোৱা, ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলগৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগ প্ৰদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত দিয়া হৈছিল। ঠিক আছে, লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰে। এতিয়া চোৱা, বেংগলৰ যিখন গভৰ্ণৰ আছিল আগত, এতিয়া সি বম্বেও চাব লাগিব, বোম্বাইকো চাব লাগিব আৰু মাদ্ৰাছকো চাব লাগিব। তো তাৰ আণ্ডাৰত যিখন এৰিয়া আছিল, যিখন মাটিকালি আছিল, বহুত ডাঙৰ হৈ গৈছে, এতিয়া বহুত ডাঙৰ ঠাই এতিয়া সি চাব লাগিব। তো সেনেকুৱাতো প্ৰব্লেম হ'ব, কাৰণ ইমান ডাঙৰ ঠাই এজন গভৰ্ণৰ জেনেৰেলে কেনেকৈ চাব। সেইকাৰণে কি কৰিছিল, যিটো বংগ প্ৰদেশৰ শাসনৰ যিখন বেংগল আছিল, বেংগলৰ যিখন শাসনৰ দায়িত্ব এটা লেফটেনেণ্ট গভৰ্ণৰৰ হাতত দিয়া হৈছিল। ঠিক আছে, এতিয়া চোৱা, যদিও উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল। ঠিক আছে, এতিয়া ব্ৰিটিছে কৈছিল এইটো, কাৰণ দেখুৱাইছিল সিহঁতে যে আমি বংগক কিয় বিভাজন কৰিব লাগে, কাৰণ এইখন যিখন বংগ প্ৰদেশৰ এৰিয়া আছিল বহুত ডাঙৰ আছিল, ঠাইখন বহুত ডাঙৰ আছিল, তাক এখন লেফটেনেণ্ট গভৰ্ণৰে কেতিয়াও চলাব নোৱাৰে, কাৰণ ইমান ডাঙৰ ঠাই আছিল, এজনে কেনেকৈ চলাব। সেইকাৰণে কি কৰিছিল, ব্ৰিটিছে কৈছিল যে আমি বংগ প্ৰদেশক দুটা ভাগত ভাগ কৰিম, কাৰণ বংগ প্ৰদেশৰ যিখন এৰিয়া আছে বহুত ডাঙৰ হয়, আৰু সেইখন এজন লেফটেনেণ্ট গভৰ্ণৰে কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰে। ঠিক আছে, কিন্তু তাৰ যিটো মূল কাৰণ আছিল এইটো বেলেগ আছিল, এইটো আমি বেলেগ টাইমত চাম। ঠিক আছে, চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাৱ চিন্তাত বংগ বিভাজনৰ বিষয়টো ঠাই পাইছিল। ঠিক আছে, ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ঠিক আছে, এতিয়া চোৱা, তো ফাইনেলি ব্ৰিটিছে কি ভাবে যে গোটেই বংগক এজন লেফটেনেণ্ট গভৰ্ণৰে কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেইকাৰণে আমি বংগক দুটা ভাগত ভাগ কৰিম, এটা ভাগ পূবত যাব আৰু এটা ভাগ পশ্চিমত যাব। ঠিক আছে, এইটোৱে ব্ৰিটিছে কৈছিল, কাৰণ ব্ৰিটিছে কৈছিল এইটো কাৰণত আমি বংগ বিভাজন কৰিছিলোঁ, কিন্তু বংগ বিভাজনৰ কাৰণ বেলেগ আছিল, সেইটো আমি নেক্সট ক্লাছত চাম। ঠিক আছে, এতিয়া চোৱা, এই উদ্দেশ্য আগত ৰাখিয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰৰ সৈতে খাচীয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি সৰ্বমুঠ এলেকা 51,100 বৰ্গমাইল আৰু জনসংখ্যা 41,50,000। 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হয়। ঠিক আছে, এতিয়া চোৱা, এতিয়া ব্ৰিটিছে কি কৰে, ইয়াত বহুত ইম্পৰ্টেণ্ট লাইন আছে। ঠিক আছে, আৰু ইম্পৰ্টেণ্ট লাইনবিলাক তোমালোকে লিখি ৰাখিবা। যেনেকুৱা বংগ আছিল ইমান ডাঙৰ, বংগক দুটা ভাগত ভাগ কৰা হয়, এটা নাম দিছিল পূৰ্ব বংগ আৰু অসম। ঠিক আছে, তাত কি কৰিছিল ব্ৰিটিছে, বংগৰ এটা পাৰ্টৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ আৰু লখিমপুৰ আৰু কিছুমান ঠাইক একেলগে লগাই কি নাম দিছিল, পূৰ্ব বংগ আৰু অসম। মানে এই অসম নামটো প্ৰথমবাৰৰ বাবে ব্ৰিটিছে এইটো টাইমত গঠন কৰে। ঠিক আছে, বংগক দুটা ভাগত ভাগ কৰিছিল, এটা ভাগত কি আছিল, পশ্চিমবংগ, তাৰ লগত বিহাৰ আৰু উৰিষ্যা, আৰু এটা পাৰ্টত কি আছিল, পূৰ্ব বংগ আৰু অসম। অসম কিহক লৈ গঠন কৰা হয়, কোনটো ঠাইক লৈ অসম গঠন কৰা হয়, এইটো হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব 6খন জিলা কি আছিল। ঠিক আছে, তোমালোকে ছাইডত নোটত লিখি ল'বা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা কোনটো আছিল, আৰু তাৰ লগতে কি ঠাইক লৈ সৰ্বমুঠতে অসমখন গঠন কৰা হৈছিল তেতিয়া। ঠিক আছে, আৰু সেই ঠাইটোৰ নাম দিছিল, টোটেল নাম কি দিছিল, এইটো পূৰ্ববংগ আৰু অসম নাম দিছিল। তো সেইটো পূৰ্ববংগ আৰু অসমত ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা আছিল, তাৰ লগতে খাচীয়া, জয়ন্তীয়া পাহাৰ আছিল, নগাঁও পাহাৰ আছিল আৰু গাৰো পাহাৰ আছিল, কাছাৰ আৰু শ্ৰীহট্ট আছিল। এই গোটেইকেইটা নাম ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু এইটো এটা মনত ৰাখিবা, অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হয়, 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে।
ঠিক আছে। নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্ত পদ এটা সৃষ্টি কৰি কৰ্ণেল R.H. কিটিংছৰ অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। প্ৰথমত যিটো গোটেই বংগ প্ৰদেশ আছিল কাৰ আণ্ডাৰত আছিল, এটা লেফটেনেণ্ট গভৰ্ণৰৰ আণ্ডাৰত আছিল। লেফটেনেণ্ট গভৰ্ণৰে এটা গোটেই বংগ প্ৰদেশক নিয়ন্ত্ৰণ কৰিছিল। তেতিয়া ব্ৰিটিছে কৈছিল যে গোটেই বংগ প্ৰদেশক নিয়ন্ত্ৰণ কৰাটো এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা সম্ভৱপৰ নহয়। সেইকাৰণে আমি বংগক ভাগ কৰিম, যিটো পূৰ্ব বংগ আৰু অসম হ'ব তাক আমি তাৰ কাৰণে এটা মুখ্য আয়ুক্ত নিযুক্ত কৰিম, আৰু এই মুখ্য আয়ুক্তটোৱে কি কৰিব, গোটেই প্ৰশাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। ঠিক আছে। আৰু এই মুখ্য আয়ুক্তজনৰ নাম কি আছিল, কৰ্ণেল R.H. কিটিংছ। ঠিক আছে, এইটো আৰু এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়, নোট বনাই লিখিবা তাতে। যিটো অসম প্ৰদেশ নতুনকৈ গঠন কৰিছিল ব্ৰিটিছে, তাৰ মুখ্য আয়ুক্তজন কোন আছিল, কৰ্ণেল R.H. কিটিংছ। ঠিক আছে। কোনো ঐতিহাসিকৰ মতে এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ, আৰু এনেকৈ ব্ৰিটিছে কি কৰিছিল, বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ হাতত লৈছিল। ঠিক আছে। এতিয়া চোৱা, আমি কি বস্তু পালোঁ এবাৰ চাই লওঁ ভালকৈ। প্ৰথমতো পালোঁ এইটো বংগ বিভাজন কাৰ টাইমত হৈছিল, লৰ্ড নাথানিয়েল কাৰ্জনৰ টাইমত হৈছিল, আৰু এইটো আছিল দ্বিতীয়টো উল্লেখনীয় ঘটনা। ঠিক আছে। তাৰপিছত দুটা ভাগত ভাগ কৰিছিল, এটা ভাগ আছিল পূৰ্ববংগ আৰু অসম, আন এটা ভাগ আছিল পশ্চিমবংগ, আৰু পশ্চিমবংগৰ লগত বিহাৰ আৰু উৰিষ্যা আছিল, আৰু পূৰ্ববংগৰ লগত পূৰ্ববংগ আৰু অসম আছিল। ঠিক আছে। তাৰপিছত পালোঁ আমি এটা আইনৰ বিষয়। 1773 ব্ৰিটিছে কি আইন আনে, নিয়ন্ত্ৰণকাৰী আইন আনে, আৰু এই আইনৰ দ্বাৰা কি কৰা হয়, বংগৰ গভৰ্ণৰ যিখন আছিল, বংগ প্ৰদেশৰ গভৰ্ণৰ, তাক গভৰ্ণৰ জেনেৰেললৈ প্ৰমোশ্যন দিয়া হয়, আৰু বাকী যি দুটা আছিল গভৰ্ণৰ আছিল, মাদ্ৰাজ আৰু বম্বেক তাৰ আণ্ডাৰত লোৱা হয়। ঠিক আছে। তাৰপিছত কি পালোঁ আমি, তাৰপিছত পালোঁ যে বংগ প্ৰদেশৰ ঠাইখনো বহুত ডাঙৰ হয়, আৰু তাক এজন লেফটেনেণ্ট গভৰ্ণৰ, প্ৰথমত আছিল বংগৰ গভৰ্ণৰ, কাৰণ এতিয়া বংগৰ গভৰ্ণৰে ডাঙৰ এৰিয়া চাব লাগে, সেইকাৰণে কি কৰিছিল, বংগদেশৰ যিখন কণ্ট্ৰল আছিল, যিখন নিয়ন্ত্ৰণ আছিল, এইটো লেফটেনেণ্ট গভৰ্ণৰৰ হাতত দিয়া আছিল। এতিয়া লেফটেনেণ্ট গভৰ্ণৰো এজন লেফটেনেণ্ট গভৰ্ণৰে বংগ প্ৰদেশক শাসন কৰিব নোৱাৰে ব্ৰিটিছে কোৱা মতে। ঠিক আছে। তাৰ বাবে কি কৰিছিল, বংগ প্ৰদেশক দুটা ভাগত ভাগ কৰিছিল, এটা নাম দিছিল পূৰ্ববংগ আৰু অসম। এতিয়া অসম যিখন ঠাই আছে, কি কি উপত্যকা লৈ আৰু কি কি ঠাইক লৈ গঠন কৰা হৈছিল, সেইখিনি ঠাই ইম্পৰ্টেণ্ট হয়। ঠিক আছে। আৰু এলেকা কিমান আছিল, এৰিয়া কিমান আছিল, এইটো ইম্পৰ্টেণ্ট হয়, আৰু জনসংখ্যা কিমান আছিল, এইটো ইম্পৰ্টেণ্ট হয়। গোটেইখিনি তোমালোকক নোটত লিখি ৰাখিবা। ঠিক আছে। আৰু কেতিয়া কৰা হয়, 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত কৰা হয়। আৰু এই যিটো নৱগঠিত প্ৰদেশ আছে, মানে পূৰ্ববংগ আৰু অসম, কোনে মুখ্য আয়ুক্তৰ নিয়ন্ত্ৰণ গ্ৰহণ কৰে, মুখ্য আয়ুক্ত নিয়ন্ত্ৰণ গ্ৰহণ কৰে কৰ্ণেল R.H. কিটিংছ। ঠিক আছে। তো এইখিনি ইম্পৰ্টেণ্ট হয়। এতিয়া চোৱা, এটা বক্সত লিখা আছে, মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। ঠিক আছে। একচুৱেলি কি হৈছিল, 1764 এটা যুদ্ধ হৈছিল, যাক কোৱা হয় বক্সাৰৰ যুদ্ধ। ঠিক আছে। বক্সাৰৰ যুদ্ধ কাৰ মাজত হৈছিল, ইমান নালাগে জানিবলৈ, ব্ৰিটিছৰ মাজত হৈছিল, আৰু কাৰ মাজত হৈছিল, মীৰ কাছিম, শ্বাহ আলম আৰু সুজাউদ্দৌলা। ঠিক আছে। তো এইটো যুদ্ধত কি হয়, ব্ৰিটিছ জয়ী হয়, আৰু ব্ৰিটিছে কি কৰে, এই শ্বাহ আলম যিটো আছিল মোগল সম্ৰাট, তেতিয়া ইণ্ডিয়াৰ যিটো মোগল সম্ৰাট আছিল তেতিয়া শ্বাহ আলম, তাৰ লগত এটা সন্ধি কৰে। সন্ধিটোৰ নাম আছিল এলাহাবাদ সন্ধি। আৰু এই এলাহাবাদ সন্ধিৰ যোগেদি ব্ৰিটিছে কি কৰে, বংগ, বিহাৰ আৰু উৰিষ্যাত গোটেইখিনি ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰে। ৰাজনৈতিক কৰ্তৃত্ব মানে এতিয়া গোটেইখিনি ঠাই সিহঁতে নিয়ন্ত্ৰণ কৰিব, সিহঁতে আইন বনাব, সিহঁতৰ নিৰ্দেশ অনুসৰি গোটেইখিনি কাম হ'ব। ঠিক আছে। তো বংগ, বিহাৰ আৰু উৰিষ্যা ব্ৰিটিছে কেতিয়া গ্ৰহণ কৰে, এলাহাবাদ সন্ধিৰ যোগেদি। এলাহাবাদ সন্ধি কাৰ মাজত হৈছিল, এইটো ইম্পৰ্টেণ্ট হয়, ৰবাৰ্ট ক্লাইভ আৰু মোগল সম্ৰাট শ্বাহ আলম। ঠিক আছে। এইটো কপিত লিখি ৰাখিবা, এলাহাবাদ সন্ধি কাৰ মাজত হৈছিল। ঠিক আছে। তো এইখিনি আছিল আমাৰ ফাৰ্ষ্ট লেকচাৰ, আৰু কিছুমান কথা মই লাষ্টত ক'ব বিচাৰোঁ তোমালোকক। এতিয়া চোৱা, বহুতে এইবাৰ যিটো SSLC 2026 হৈছিল, কুৱেশ্যনটো চাইছে বহুতে। আজিকালি ছ'চিয়েল যিটো ছায়েন্স আছে বা সমাজ বিজ্ঞান আছে, ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নাহে। যেনেকুৱা বংগ বিভাজন কাৰ টাইমত হৈছিল, লৰ্ড কাৰ্জনৰ টাইমত হৈছিল, সেনেকুৱা কুৱেশ্যন আজিকালি কমি গৈছে। ঠিক আছে। আজিকালি এনেকুৱা কুৱেশ্যন সুধি আছে তোমালোকক, যেনেকুৱা অসম প্ৰদেশ গঠন কৰা হৈছিল। ঠিক আছে। তলত দিয়া কোন
ঠাইক লৈ অসম প্ৰদেশ গঠন কৰা হৈছিল। অপশ্যন দি দিব তাক তোমালোকক, যেনেকুৱা গাৰো খাচী জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, ঠিক আছে, এটা বেলেগকৈ দি দিব। তো সেইটো তোমালোকক উলিয়াব লাগিব। তো আজিকালি কুৱেশ্যনৰ পেটাৰ্ণ যিটো আছে এইটো বহুত টাফ হৈছে। তো আমাৰ প্ৰতিটো লাইনতে ধ্যান ৰাখিব লাগিব যে ইয়াৰ পৰা কি কুৱেশ্যন হ'ব পাৰে, ঠিক আছে। আৰু ইতিহাস পঢ়াৰ এটা নিয়ম আছে, তোমালোকে কি কৰিবা, গোটেইটো চেপ্টাৰ যেতিয়া পঢ়া হ'ব তেতিয়া মই তোমালোকক ৰিভাইজ কৰাই দিম, ঠিক আছে। ৰিভাইজত মানে প্ৰথমত বংগ কিয় ভাগ কৰা হয়, ঠিক আছে, বংগ কিহৰ বাবে ভাগ কৰা হয়, বংগ ভাগ কৰি দুটা ভাগৰ কি নাম দিয়া হৈছিল, এনেকৈ এটা ক্ৰনলজি ৱাইজ পঢ়িব লাগিব, মানে চিৰিয়েল ৱাইজ পঢ়িব লাগিব। প্ৰথমত এইটো কাম কৰা হৈছিল, কোনে কৰিছিল, লৰ্ড কাৰ্জনে কৰিছিল। কিয় ভাগ কৰিছিল, এইটো ভাগ কৰিছিল। ভাগ কৰাৰ ফলত কি হৈছিল, স্বদেশী আন্দোলন হৈছিল। এইটো পঢ়িম বাৰু নেক্সট ক্লাছত। তো এনেকৈ এটা চিৰিয়েল ৱাইজত তোমালোকক পঢ়িব লাগিব, ঠিক আছে। চ' আজি আমি ষ্টাৰ্ট কৰিলোঁহে, ঠিক আছে। আজিৰ কাৰণে এইখিনিয়ে থাক। তোমালোকে যিখিনি মই কুৱেশ্যন কৈছোঁ তোমালোকক সেইখিনি নোটত লিখি ৰাখিবা। আৰু এনেকৈ আমি যিখন তোমালোকৰ কিতাপ আছে কিতাপৰ যোগেদি আমি আগবাঢ়ি যাম। আৰু প্ৰতিটো লাইনত, প্ৰতিটো চেণ্টেঞ্চত যদি কোনো কুৱেশ্যন আহে মই জনাই দিম তোমালোকক, তোমালোকে সেই হিচাপত লিখি ৰাখিবা, ঠিক আছে। তেন্তে লগ পাম নেক্সট এটা ক্লাছত। থেংক ইউ ভেৰি মাছ, বাই।